নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল মিণ্টু চেনেলত সকলোকে স্বাগতম। আজি মই দেখাব ওলাইছোঁ যে এই যে সকলোতে যে এতিয়া যিটো ঘূৰণীয়া বতাহটো আহি আছে মানে হৈ আছে, মই এতিয়া মালদ্বীপত আছোঁ। মালদ্বীপতো আমাৰ অলপ প্ৰভাৱ পৰিছে তেনেকুৱা মানে। আজি 4-5 দিন হৈছে বহুত বতাহ, বহুত মানে বৰষুণ হৈ আছে। এতিয়া চাওক কেনেকৈ মই সাগৰৰ মাজত আছোঁ, পানী মানে কেনেকুৱা দেখুৱাই এতিয়া অলপ ল' টাইড বুলি এতিয়া কম আছে, অলপ দেৰিকেতো আৰু হাই টাইড হ'লে আৰু বেছি হয়। মানে আমাৰ ইয়াত পানী যে এয়া পানী ইয়ালৈ উঠি আহে, ওপৰলৈ উঠি আহে মানে পানী ঢৌতে। এইখন আমাৰ ডেজাৰখন ইয়াতে আমি ইয়াতে মানে দুজন আছোঁ যে পানী তেওঁৰ কাৰণে বহুত আহিব পাৰে। আমি দুজনে আহিছোঁ মাত্ৰ জাষ্ট। যদি বতাহ বেছি হয় বহুত নাহিলে আমি দিন ৰাত ডিউটি কৰিব লাগিব। বতাহ মাৰি আছে এতিয়া ইয়াত 36 চলি আছে বতাহটো। আজিলৈ ইমানতে ৰাখিছোঁ বাৰু। যদি ইয়াতকৈ আৰু বেছি আৰু ভাল ভিডিঅ' দেখাম। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু মোৰ ভিডিঅ'টো অলপ পাৰিলে শ্বেয়াৰ কৰি দিব। ইয়াতো মালদ্বীপতো কেনেকুৱা কি হৈ আছে সকলোখিনি মানুহে জানিব পাৰিব। আৰু মোৰ চেনেলটো লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব।